অলপ লাহেকেহে ইহঁতে গোটেই মুখে জ্বালা পাব ইহঁতে গোটেই পথৰখন দৌৰি লৈ ফুৰিব লাগব ফিলিংছ কেনেকুৱা তোমালোকৰ হা মজ্জা নে মুজাং মন কলিজা বাঁহীতে বজা মন কলিজা ঢোলটি বজা রোলিং মিউজিক গো ওকে ওকে তুমি এতিয়া এনজয় কৰিলো ইয়াৰ পিছত ছাগলী থাকব ছাগলী ইয়াৰ ৰন্ধাতে উঠছি ফাইনেলি এইটো আমাৰ আজি চব কামত লাগি গৈছে এইয়া দে 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 কিলি মেনেজাৰে যি কয় মেনেজাৰৰ কথা শুনবি এডাল ক'ত নিবা ভণ্টি ইচ্ছা কৰিলে মোৰ মূৰতো থ'ব পাৰি মূৰত মইনা মইনা বহে টমটমৱালা ৰিক্সাত টমটমৱালা তিৰি বুলি গুৱাহাটীৰ বিখ্যাত এইটো ঘৰে আমাৰ ইজ্জত চেছ কৰি দিছিল ইমান দিনে চবে কয় দাদা ঘৰটো একদম বহুত বেয়া দেখা কৰিছে কিন্তু ছাগলীকেইটা জিকবো বুলি পেলাই কি মানে ঘৰটো ভাঙা হোৱা নাছিল এতিয়া ভাঙি দিছোঁ ৰণাই আকৌ কয় এইখিনি বোলে সি পাকা ঘৰ বনাব বোলে সি অলপ পাকা ঘৰ লাভাত তাৰমানে পাকা ঘৰত থকা মানুহবিলাকৰ ঘৰত আমাক মাতেই মাতিলে আমি চাহ ভাত খাওঁকৈ কেতিয়াবা যাওঁ মনে মিলা মানুহবিলাকৰ ঘৰত সি পাকা ঘৰত দেখা পালি একদম বিৰাট ভাল পায় খুব দাউৰে কুট 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 কুটকৈ মানে কয় আৰু দেউতা আমাৰ পাকা ঘৰ নাই দেখোঁ মইহে জানো কিহৰ কাৰণে পাকা ঘৰ নাই এতিয়া সি সেই সৰু চলটো কেনেকৈ গম পাব দেছোঁ বাৰু যি কি নহওক বাৰু পিছৰ পৰ্যায় পিছত হ'ব এতিয়া এইটো ঘৰ পূৰা টোটেলি খাচাং আৰু একজাতেতো নিজে বনাব নোৱাৰিও পাকা ঘৰৰ সন্ধানত ঘূৰি 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 গোটেই অসম পকলা হৈ গৈছে উদাহৰণস্বৰূপে কিছুকে বৰমায়ো সেনেকুৱা এনে অৱস্থা হৈছে অৱস্থা সেনেকুৱাই ঘৰ নাই অৰুণোদয় নাপাওঁ যে সেইটো এটা বেলেগ দুখ অৰুণোদয় জীৱনত পায়ে নাপালা কোনোবা দিনা মাটিৰ তলত সোমেলি যমৰাজাক ক'ব পাৰিবি ৰাইজে খিস্তি বাৰী খালা কিন্তু মানুহটোৰ মুখেদি এটা কথাই সদায় ওলাই থাকে মই অৰুণোদয় নাপালোঁ মানুহবিলাক ভেৰিফাই কৰিব লাগে অৰুণোদয় ওলোৱাৰ পিছত আকৌ একপাক ঘূৰিব লাগে পইচাটো লওঁৱে পইচা পাওঁৱে তাৰপিছতো চাব লাগে যে কিহৰ কাৰণে নাপালা কি নাপালা এই হেল্পিং চিষ্টেমটো তাৰমানে বুজি পাইছে এইটো নাই কোনোবাই পাবি নাপা নাই মানে পালি দুটাৰ নাম কাটি ফেলে গিয়ে হেৰি কৰিব লাগে কিমান চামচাগিৰি কৰি থাকে না মতলবি তাৰমানে কেতিয়াবা সেইবিলাক মানুহক মানে সেইবিলাক মানুহৰ সন্মান নাই পলিটিকেল চাবৰ নাই মই মানুহক ভাল পাওঁ বুজি পাইছা নাই যি পাৰ্টীয়ে নহওক মানুহক ভাল পাওঁ ভাল কাম হ'ব লাগে সমাজত মাই ছাগলীকেইটাক লাগি বিৰাট চিন্তা আজি মনটো জানো একেবাৰে বিৰাট থকি বাথৌ লাগি আছে জানো আমি যি কয় হাগাৰ সমান সুখ পাৱা হাগাৰ সমান সুখ পাইছে ঘৰটো বনাই থাকোঁতে চাং দিব লাগিব আৰু এটা কথা মই শুনা পাইছোঁ ছাগলীবিলাক বোলে মাটিৰ গেছটো পাব নালাগে এইবাৰ মানে প্ৰথমবাৰৰ কাৰণে চাং দিব লাগি দিছোঁ ঐ বা এইফালে আকৌ চাহ দিয়া ভাগত পচি আহি পেলাই খেতিৰ পৰা আহি পেলাই কি হে আগৰ পৰা চিন্তা নেকি সৰুদা হে এইবিলাক ক্লাছমেট নেকি ক্লাছমেট নেকি মোকো পাইছা নহয় আমাৰ ৰণ যেনেকুৱা কুচুতীয়া ময়ো বোলে সৰুতে সেনেকুৱা কুচুতীয়া আছিলোঁ আমাৰ এই বাকেৰি ঘৰটো বনন্তা সৰুতে আছিল হাতুৰিলৈ লৰ মাৰোঁ নেকি মই সেই সৰু কালৰ কুচুটি আমি এতিয়াও কমা নাই গাড়ীত দেখোন হেৰি গুষ্টি মাৰি দিছা সেনেকৈ চলাই আছা কি কৰিবি এতিয়া গাড়ীত শিলগুটি ভৰাবি ঐ বা বেটাৰী কামটো শিলগুটিয়ে কৰিব তাৰমানে ক'ত ভৰাই দিম এতিয়া অইনে গাড়ীত তেল ভৰাওৱে বেটাৰী লগাওৱে আমাৰ ৰণে শিলগুটি ভৰাওৱে বেটাৰীত ঠাইত শিলগুটি ভৰাই দিছে চাওঁ তোমাৰ আমেৰিকাই পালি কিনি লৈ যাব শুনছা কাজকেইডালে বিৰাট জ্বলা দি আছিল কাজকেইডাল কাটি দিম এতিয়া কি হ'ল কাজ কটা তলৰ কি ভয় আৰু আমাৰ দাদা বহুত সাংঘাতি ই মোক নিব লগা হৈছে কাৰণে ই আজি গাড়ীখন এখন এতে থৈ দিছি ইফালে এখন বাইক লৈ আহিছি মই এনে ৰখি থাকো ইয়াতে ইমান কি সাংঘাতিক তই কৈছোন মোক নিব লগা হ'লে কি বাইকখন ল তেল নাই ভাই তোক নিবা দিয়া মোক নিবা দিয়া বুলি কথা নহয় গাড়ীখনত তেল নাই আৰু গাঁৱতে যিহেতু হ'ব মানে কি হ'ব আপোনালোকে গম পায় না বৰ ধুনীয়া এটা পৰিৱেশ হ'ব গাঁৱতে মানে পিলিয়ে তাতে ধিনচাক এনেকুৱা কৰিব উঠ এতিয়া এখনতো তেল নাই বুলি কওঁ সেই হৈছে সেই টুম তেও আমি ছুটি কটাইছোঁ পাপুৰাই বাকী কি কৰিব কৈ দি
এটা গীতৰ শ্বুটিং হৈ আছে আৰু গীতটো ৰাইজে আঁকোৱালি ল'লে ভাল লাগিব। আমি পকাবাঙিৰ পৰা গাঁৱত কৰি আছোঁ। ধনৰ এটা চৰিত্ৰ কৰি আছে, পিলিয়ে এটা চৰিত্ৰ কৰি আছে, সৰস্বতীয়ে এটা কৰি আছে, নিবি আছে আমাৰ লগত, হিৰো দেৱব্ৰতে এচিষ্ট কৰি আছে, অংকুৰ আছে কৰিঅ'গ্ৰাফি কৰি আছে, অংকুৰ পৰা। তাৰপিছত বিনোদ আছে, বিনোদ ড্ৰোন কেমেৰা। তাৰপিছত উদীপ্ত আছে কেমেৰাৰ লগত আৰু দীপক টুপ এই মানুহটোৱে বৰ কৈ থাকে মোক নাটকতো নলওঁ, মোক একোতে হেৰি নকৰা। আজি ঘৰটো হ'লেও ল'ম নে? আমাৰ পুৰণা ঘৰতে কিন্তু লাজ লাগে। নহয়, এইটো ঘৰৰ ষ্টাইল মানে ভাল লাগে। ময়ো বহুত ভাল অঁ, আৰু এই ইয়াত দেখিছেনে আমাৰ চাচতীয়ে মেইন এক্ট্ৰেছ ৰোলটো কৰিব। এইটো আমাৰ হিৰো দা। আৰু এইফালে মাইনাই গানটো গাইছে। গানটো অলপমান গাই দিয়াচোন। মন কলিজা বাঁহীটি বজা, মন কলিজা ঢোলটি বজা। বাকীখিনি গানটোৰ লিংকটোত পাব আপোনালোকে। আৰু এই মাইনাহাত আছে, আমাৰ ইয়াত পিলিও আছে। এতিয়া আমাৰ শ্বুটিং ষ্টাৰ্ট হ'ব। হাই কৈ দিয়া নাচনী। সকলোকে নমস্কাৰ দিছোঁ, সুপ্ৰভাত জনাইছোঁ। খুৰাৰো এটা চৰিত্ৰ আছে, কৰিব লাগিব। ফ্ৰেমিংটো পাই গৈছোঁ বোলে হালিছিল আজি তাতে। ৰোলিং মিউজিক প্ৰেক্টিচ চলি আছে, গ্ৰুপ ডান্স। অ' বিলি চাহত লগাই দিছে তোক এইবিলাক ড্ৰেছ পিন্ধি পেলাই কি? দে অ' কুকি আৰু পিলি চাহত লাগি গৈছে। এয়া আৰ্টিষ্টক জোৰ কৰি বহাব লগা হৈছে কেমেৰাৰ আগত। আৰ্টিষ্টৰ নামটো কৈ দিয়া। এয়া নৈখতৰ নামটো কি সুন্দৰ। এই খান কইনা সুধবাইছে। বিয়াত হাঁহি থাকো না এটা এনেকে ক'লে এহঁতৰ ধৰা তাৰমানে ফুটি লাগছে পাব দা নে বিয়া খাব পাব। DSLR ফটো উঠবা পারবো বাহিরে। লিখে আসা পারবো। ডাঙি দিওঁ এই তাতে ছাগলী থাকে মনু। তুমি ৰনেই দেখোন, তুমি ছাগলী নহয়। এই ৰবাহে তুমি এতিয়া এনজয় কৰি ল, ইয়াৰ পিছত ছাগলী থাকব। ইয়াৰ ৰন্ধাতে উঠছি ফাইনেলি। এইটো আমাৰ হৈ গ'ল ছাগলী ঘৰ, পুৰণা বেৰাই দিয়া দি দিছোঁ আৰু চলব পৰাকে। এতিয়া শ্বুটিং আধা কৰা হ'ল, এতিয়া আকৌ যাম ৰামহৰি। আজি ৰামহৰিত আহিছোঁ আমি গোটেই টিমটোৱে। আৰু এয়া টেঙা টেষ্টি নে? আৰু আপোনালোকেতো জানেই তিৰোতা মানুহৰ টেঙাৰ প্ৰতি কিমান দুৰ্বলতা। ভালকে ধৰছি। এইয়া টেঙা খাবা? টেঙা খাই আছে আৰ্টিষ্টে। হা এইটো এডভান্স মানে সোৱাদটো দি দিছোঁ, খাই লোৱা অলপ। টেঙাৰ কি পাৱাৰ দেখিছে নে? এইকেইটা আহিছে, আহা চাওঁ জিভাকেইটা। এই বা বিয়া ঘৰি আনো গৈছে শ্বুটিং চোৱা মানুহ কিমান দেখিছা নাই? তাকেতো শ্বুটিং লাগছে। কোৱা চাব লাগিব বুলি কোৱা, তোমাৰ গান যিহেতু। চাবই লাগিব। আৰু দাদাহঁতৰ অধিক মৰমেৰে মই ইয়াতে এইখিনি জেগা পাইছোঁ আহি, তো ধন্যবাদ, বহুত বেছি ধন্যবাদ। খুলুংবাই অত দিনে পৰ্যন্ত আমাৰ লগত শ্বুটিঙত জড়িত হৈ থাকিল। আজি তোমালোকৰ গাঁৱত আহিছোঁ আমি, গতিকে উমাবেদৰ খোৱাটো ইম্পৰ্টেণ্ট, হয়নে নহয়? সঁচা এনে নোখোৱা নেকি? উমাবেদৰ খোৱা, উমাবেদৰ খোৱা, উমাবেদৰ খোৱা নে নোখোৱা? উমাবেদৰ গাহৰি আছাম ট্ৰেক্টৰ উমাবেদৰ মই পুৰাটো খাওঁ। পৰাটো অ' বজন্দা যোৱা ৰেডি কৰা। আইঅ মাইনাটো বা সাংঘাতিক নাচনি এওঁ। আইঅ আইঅ মাইনা
অলপ লাহেকেহে ইহঁতে গোটেই মুখে জ্বালা পাব ইহঁতে গোটেই পথাৰখন দৌৰি লৈ ফুৰিব লাগব ফিলিংছ কেনেকুৱা তোমালোকৰ হা মজ্জা নে মুজাং লাজ কৰি দিয়া লাজ কৰা তোমালোক কম নহয় মোৰ দাদিয়াকতো হৈ এইবিলাক দেখিছানে সহ্য কৰি আছো প্ৰেম প্ৰীতি কৰি আছে লাজ কৰিব লাগিব তেতিয়াহে ভাল লাগিব পাপুদা কম নহয় হা তুমি ক'লি নে নাই নাই তেতিয়াও একবাৰ কৈছি তো এই কৰিয়ে থাকে নেকি ইমান ধুনীয়া হ'ব ইচ্ছা গৈছে তাৰমানে তাই এইবিলাক কাহিনী দি আছো ঘৰত লাগি যা ইয়ে যদি হাঁহিছে কোনো কাৰণ নহয় এইটো তাৰমানে অকল এক্টিঙৰহে আহে বহুত বেছি ভাল লাগিল শ্বুটিং কৰি আৰু আপোনালোকৰো ভাল লাগিব গানটো চাই সকলোৱে শ্বুটিং সামৰি এতিয়া পূৰা ভাত পানী খোৱাত ব্যস্ত গানটো চাব লিংকটো মই ডেছক্ৰিপশ্যনত দি থৈ দিছোঁ মজা পাব শ্বুটিঙত এনেকুৱাই হৈ থাকে ইনখাং যাবাই না ভাত খাবা নে তাৰমানে তুমি মই অসমীয়াত সুধিম তোমালোকে বড়ো ভাষাত কবি হে কি খবৰ মুজাং তুমি ভাত খালানে কি খবৰ কি কৰি আছা এটা আজি কি হৈ আছে এতে আজি শুটিং কৰি আছে নহয় বড়ো ভাষাত কোৱা বিয়াও শুটিং হবে হাদে মজা টুম 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 টেও টেও এয়া পৰ্যন্তৰ বিয়া আজি বিয়াৰ ফোজ চলি আছে বিয়াৰে পলাইছে পুৰা বিয়াৰ ফিল আহি গৈছে মানে হাই ৰিচেট বা এই কি হ'ব টেও 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 আজি শ্বুটিং শেষ এতিয়া কি শ্বুটিঙৰ হেৰি কৰি আছা নেকি শ্বৰ্ট চেক কৰি আছে বা চব ব্লগাৰ দেখোন চব ইউটিউবাৰ এইয়া শ্বৰ্ট চাই আছে চবে চাই আছো চেক কৰি আছো বঢ়িয়া আহি পালোঁ ঘৰ এতিয়া বাই বাই এয়া আমাৰ এইটো এটা চুনুমুনু এইটো এটা ধুনুমুনু এইটো আৰু ৰচকী পখুলি ৰুনুমাই এতিয়া ঘৰত যাই থাকিম বাই বাই আৰু গানটো চাব আপোনালোকে গোটেইবিলাককে পাব